চাওক আজি মই ঠিক ৩ বজাৰ পিছতে মই গুৱাহাটীৰ এজন মোৰ সাংবাদিক বন্ধুৱে মোক ফোন কৰিলে। দাদা আমুক এটা চেনেলত এনেকৈ ওলাইছে, ব্ৰেকিং নিউজ আহিছে, কথাটো সত্য নেকি? মই শুনি পেলাই আচম্বিত হৈ গ'লোঁ, আচৰিত হৈ গ'লোঁ মানে যে এইটো কেনেকৈ ওলালে, কোনে কৈছে, কোন চেনেল? এতিয়া মই গম পালোঁ। তাৰপৰা তাৰপৰা আৰু এজন সাংবাদিকে মোলৈ ফোন কৰিলে, এনেকুৱা হৈছে কেনেকুৱা? তেতিয়া মই ক'লোঁ যে ১৫ মিনিটৰ আগত ৩:০৭ মই দেৱব্ৰত শইকীয়া CLP লিডাৰ বিধায়িনী দলৰ নেতা, তেখেতৰ লগত মই কি বিষয়টো আলোচনা কৰিছোঁ দলৰ স্বাৰ্থত, কথা পাতি লওকচোন, তাৰপিছত মোক ফোন কৰিবা। পাতিলে। তেতিয়া ক'লে যে হয় দাদাইতো মই অলপ আগতে আলোচনা কৰি আছিলোঁ দুইজনে বহি পেলাই, কেনেকৈ আমাৰ দলৰ পৰা কেইগৰাকীমান মানুহ যোৱা কথা নিজত ওলাই আছে, পাৰিলে আমুকক পাৰিলে ৰখাটো চেষ্টা কৰিব লাগে আমাৰ ফালে। আমি আলোচনা কৰি দেৱব্ৰত শইকীয়াই ক'লে, কোৱাৰ পিছত মোলৈ ফোন কৰিলে, দাদা সঁচা কথা হ'ল, যদি বেলেগক ৰখাৰ কথা যদি মই ভাবি থাকোঁ, তেতিয়াহ'লে মই আকৌ মোৰ কথাটো কেনেকৈ ওলাব? গতিকে তেতিয়া লগে লগে ক'লে আমাৰ এগৰাকী সাংবাদিক পঠাই দিছোঁ, আপুনি ক্লিয়াৰিফিকেশ্যন এটা দি দিয়ক, এটা বাইট এটা দি দিয়ক। আহিলে মই বাইট দিলোঁ। আহিলে ভালমানকেইটা মোৰ ভালপোৱা মোৰ চেনেল, মানে আমাৰ সাংবাদিক যোৰহাটৰ আহিলে, দুই এটা চেনেলে মোৰ হেৰিও ল'লে, লাইভতো ল'লে গুৱাহাটীৰ পৰা, আৰু ভালমানখিনি চেনেলে লৈ মেলি গ'ল। মূল কথাটো আছে যে মানে দলৰ প্ৰত্যেকগৰাকীটো ৰাজনৈতিক দলৰ ব্যক্তিৰ লগত, মই আপোনালোকৰ লগত যেনেকৈ সম্বন্ধ, মোৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰ মোৰ নেতা কৰ্মীবিলাকৰ লগত মোৰ এটা বিধায়ক থকা দিনৰ পৰা বিধায়ক নথকা অৱস্থাতো সম্বন্ধ আছে, বিশেষকৈ যোৰহাটত। গতিকে অসমতো আছে, কিন্তু যোৰহাটতো মোৰ এটা সম্বন্ধ আছে। তৎসত্বেও যদিও আমাৰ ৰাজনৈতিক মতাদৰ্শটো বেলেগ, তৎসত্বেও কোনো ৰাজনৈতিক ব্যক্তিৰ লগত, কোনো এটা ৰাজনৈতিক দলৰ কোনো ৰাজনৈতিক ব্যক্তিৰ লগত মোৰ কোনো ধৰণৰ এই বিষয়ত, মই দল ত্যাগ কৰা, বেলেগ ধৰণৰ যোগদান কৰা বিষয়টো তিলমাত্ৰও আলোচনা হোৱা নাই। গতিকে তেনে এটা বিষয় অৰ্থাৎ ওলোৱাটো মই নিজে আচম্বিত হৈছোঁ। বোলে যদি মই ক'ৰবাত আলোচনা কৰিছোঁ, কাৰোবাৰ কথা পাতিছোঁ, বা মোক দললৈ যোৱা কথা কৈছে, দলত যোগদান কৰাৰ কথা কৈছে, যদি সত্য হয় তেতিয়াহ'লে মই নিজে সত্য সহকাৰে ক'ম, বা তেতিয়া ওলালে আপত্তি নাই, কোনো নাই। এতিয়া সেই গতিকে নিউজত ওলোৱাৰ লগতে চাৰিওদিশৰ পৰা, অসমৰ মোৰ শিলচৰৰ পৰা, বৰাক ভেলীৰ পৰা, দৰঙৰ পৰা, তেজপুৰৰ পৰা, মানে চাৰিওফালৰ পৰা মোলৈ ফোন আহিছে, তিনিচুকীয়াৰ পৰা ফোন আহিছে, মোৰ বিভিন্ন বুদ্ধিজীৱীসকলে মোলৈ ফোন কৰিছে, সাংবাদিকে ফোন কৰিছে, মোক শুভাকাংক্ষীসকলে ফোন কৰিছে, বিভিন্ন দলৰ নেতাসকলে ফোন কৰিছে। গতিকে মই মানে উপায় নাপায় এনেকুৱা চিটুৱেশ্যনত গাটো একদম অসুস্থ। মই উজনি অসমৰ ৰাহুল গান্ধী ভাৰত জোৰো ন্যায় যাত্ৰাত দায়িত্বত আছিলোঁ। উজনি অসমটো আপোনালোকে দেখিছে কেনেকুৱা ভাল হ'ল, বেয়া হ'ল, আপোনালোকে নিজে ক'ব, ৰাইজে দেখিছে। মই এইখিনি দিনে নিশাই নোখোৱা নোবোৱাকৈ ৰাতি দিন কষ্ট কৰিছিলোঁ, আৰু মই যথেষ্ট কষ্ট কৰিব পৰা ব্যক্তি, কৰোঁ ভগৱানৰ আশীৰ্বাদত। কষ্ট কৰি যেতিয়া মই বিশ্বনাথলৈকে মোৰ দায়িত্ব আছিলে, মই বিশ্বনাথলৈকে যেতিয়া সম্পূৰ্ণ ছাকচেছ কৰিলোঁ, যোৰহাট, ধেমাজি, লখিমপুৰত মই অভূতপূৰ্ব ছাকচেছ হৈ গ'ল। মই যথেষ্টখিনি খাটিছিলোঁ, মোৰ লগত আমাৰ দলীয় নেতাকৰ্মী, জিলা কংগ্ৰেছেও খাটিছিলে। পৰৱৰ্তী পৰ্যায়ত গৈ পেলাই মই বিশ্বনাথৰ পৰা গৈ ৰাতি মৰিগাঁৱলৈ গ'লোঁ, মৰিগাঁৱত যোগদান, মৰিগাঁৱত নিশা কটালোঁ। পিছদিনা ৰাতিপুৱা মোৰ গা কিছু অসুস্থ হ'ল। মই য'তে ত'তে খোৱা বোৱা, মোৰ পানী খোৱা ঠিক নাছিলে সেইকেইদিন, ভালেমান এসপ্তাহ 10 দিন আগৰ পৰা মই কিছু অসুস্থ হৈ পৰিলোঁ। অসুস্থ হৈ মই ঘৰলৈ আহি, এতিয়াও মই সম্পূৰ্ণ সুস্থ হোৱা নাই, যোৱাকালি অলপমান উঠিছোঁ, ভাল পাইছোঁ। গতিকে তৎসত্বেও মই এতিয়াও সন্তুষ্ট নহয়। তাৰপিছত আজি এনেকুৱা এটা বাৰ্তা পাই আচৰিত হ'লোঁ। কিন্তু ভাগ্য ভাল যে মই নিউজটো শুনাৰ কিছু সময় আগত আমাৰ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ লগত দলৰ স্বাৰ্থত আলোচনা কৰিছিলোঁ বিষয় এটা। সেই গতিকে কথাটো হৈ গ'ল। সেইকাৰণে সাংবাদিক বন্ধুসকল আহিলে, গুৱাহাটীৰ পৰা পঠিয়ালে সাংবাদিক, মই এতিয়া ক্লিয়াৰিফিকেশ্যন দি আছোঁ। মূল কথাটো আছে যে বন্ধুত্ব চবৰ লগত আছে, কিন্তু কাৰো লগত আমাৰ দলৰ মতানৈক্যটো বেলেগ হ'ব পাৰে। আৰু যদি মই কাৰোবালৈ কেতিয়াবা কথা পাতিছোঁ বা হৈছে, সেইটো বেলেগ কথা। কিন্তু আজিলৈকে এই মুহূৰ্তলৈকে মই দৃঢ়তাৰে ক'ব পাৰোঁ যে কোনো ৰাজনৈতিক দলৰ লগত মোৰ কোনো ধৰণৰ মানে এনেকুৱা যোগদান কৰা বা চুক্তি কৰাৰ কথা আনুষ্ঠানিকভাৱে বা অনানুষ্ঠানিকভাৱে আলোচনা হোৱা নাই। চাওক, দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ চিন্তা খুব সুচিন্তা। তেখেতে দলৰ কাৰণে চিন্তা কৰি থাকে, সদায় কৰে, এতিয়াও কৰিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াইও মোলৈ ফোন কৰিছিল ৰিগাৰ্ডিং আপুনি যিটো কথা ক'লে, বিস্মিতা গগৈ, আৰু বেলেগ সকলো কথাও কৈছে। তেতিয়া মই কৈছিলোঁ যে বিস্মিতা গগৈ তেওঁ আলোচনা কৈছিলে যে মোকে কৈছিলে আপুনি ফোন কৰক, নতুবা দলৰ, মই ক'লোঁ যে নহয়, দলৰ সভাপতিকে ফোন কৰিবলৈ ক'ম। গতিকে এই বিষয়টো আমি আলোচনা কৰিছোঁ। গতিকে জানিব পৰা মতে বিস্মিতা গগৈৰ এই বিষয়ে আমি কোনো তেনেকৈ কথা শুনা নাই, বা তেওঁ আমাক ব্যক্ত কৰা নাই, বা তেওঁ ভিতৰত আমি জনামতে এতিয়া হয়তো এই ক্ষেত্ৰত আগবঢ়া নাই। শংকৰ প্ৰসাদ ৰায়ৰ লগত আমাৰ নেতাই আজি কিছুদিন আগত কথা পাতিছিলে, তেওঁক আমাৰ ভাৰত জোৰো ন্যায় যাত্ৰাত দায়িত্ব অৰ্পণ কৰা হৈছিলে। গতিকে তেখেতেও সেইখন ভবা নাছিল, যদি এতিয়া কিবাকৈ জইন কৰে বেলেগ কথা, কিন্তু আমি অৱগত নহয়। কিন্তু আমি শুনিছোঁ কাৰোবাৰ কথা, ছ'চিয়েল মিডিয়াতো দেখি আছোঁ, নিজৰ হেৰিটো দেখি আছোঁ। গতিকে জইন কৰে এইটো বেলেগ কথা, কৰিব পাৰে। গতিকে যোৱা সময়ছোৱাত বহুত আহিছে আমাৰ দললৈ, বহুত গৈছে, এইটো থাকে। কিন্তু কথাটো হ'ল কি যে এতিয়ালৈকে
স্বাভাৱিকতে হাবি নাথাকিব। কাৰণ উজনি অসমত আপোনালোকে দেখিছে বা গোটেই অসমতে মই মোৰ এটা কেনেকুৱা মই নাজানো নিজে মানে মোৰ পজিশ্যনটো কেনেকুৱা, কিন্তু মই গৰুৰ নিচিনা খাটিব পৰা মই এটা শক্তি মোৰ আছে, ভগৱানে দি থৈছে। মই খাটোঁ, কষ্ট কৰোঁ, আৰু কোনো ধৰণৰ মোৰ বদনাম ভগৱানৰ কৃপাত আজিলৈকে আপোনালোকৰ আশীৰ্বাদত বা গুৰুজনৰ আশীৰ্বাদত নাই। তেনেকুৱা এটা স্বত্বত এই শেহতীয়া যিটো ৰাহুল গান্ধী ডাঙৰীয়াৰ যাত্ৰা, এই যাত্ৰাৰ মোৰ দায়িত্বত থকা জিলাকেইখনত অভূতপূৰ্ব সফলতা লাভ কৰিছে। মোক বিচৰাটো কোনো ডাঙৰ কথা নহয়। আজি AGPয়েও বিচাৰিব পাৰে, BJPয়ে মোক বিচাৰিব পাৰে, মোক আজি বেলেগ দলেও মোক বিচাৰিব পাৰে, আজি আমাৰ আঞ্চলিক দলকেইটাও দলেও আজি মোক বিচাৰিব পাৰে, বাকী যিকেইটা আঞ্চলিক দল আছে আমাৰ আগশাৰীৰ আঞ্চলিক দল, তেওঁলোকেও মোক বিচাৰিব পাৰে। বিচৰাটো মোৰ ডাঙৰ কথা নহয়, কিন্তু আজি তাৰিখলৈকে মোক নিব পৰাটো তেওঁলোকে ভাবিব পাৰে যে ৰাণা গোস্বামীক লৈ আহিলে আমাৰ দল সংগঠন হ'ব বা ভাল হ'ব বেয়া হ'ব, সিহঁতে ভাবিব পাৰে। কিন্তু এইটো মই স্পষ্টভাৱে কৈছোঁ যে কাৰো লগত মই যোৱা আজি এই মুহূৰ্তলৈকে কাৰো লগত মোৰ এই বিষয়ে আলোচনা হোৱা নাই, কৰা নাই। টেলিফোনিক আলোচনাই কওক বা ব্যক্তিগতভাৱে শাৰীৰিকভাৱে বহি পেলাই কৰা আলোচনা কওক, মুঠতে এই আজি তাৰিখৰ এই নিউজ সম্পূৰ্ণ এটা মানে নিউজ ওলাইছে, বাস্তৱ নিউজ এটা ওলাইছে। গতিকে মই সেইকাৰণে আপোনালোকৰ চেনেলৰ যোগেদি ক'ব খোজোঁ, মোৰ যিসকল শুভাকাংক্ষী আছে, মোৰ যিসকল মোক ভালপোৱা ব্যক্তি আছে, আমাৰ দলৰ নেতাকৰ্মীসকল আছে, তৃণমূল পৰ্যায়ৰ আমাৰ কৰ্মীবিলাক আছে, সকলোৱে ক'ব খোজোঁ। বিশেষকৈ যোৰহাটত মোৰ চাৰিওফালে ফোন আহিছে যোৰহাটত, কাৰণ জানে আপোনালোকে যোৰহাট জিলাখন মই হাৰিব পাৰোঁ। মই কিয় হাৰিছোঁ, মইতো গ্ৰাম্য অঞ্চলত বহুত ভোটত মই লিড লৈ আহিছোঁ। মই কিবা এটা কাৰণত হাৰিছিলোঁ, সেইটো ব্যক্তিগত এটা কাৰণ আছিলে, যিটো কাৰণত মই কিছু ভোট কম পালোঁ। সেইটো এতিয়া মই ব্যাখ্যা কৰিবলৈ নাযাওঁ, কিন্তু আৰু গতিকে সেইকাৰণে মই কৈছোঁ যে কোনো ধৰণৰ এনেকুৱা আলাপ আলোচনা হোৱা নাই, আৰু কোনো ধৰণৰ মই কাৰো লগত এই বিষয়ে মোৰ মতো ব্যক্ত কৰা নাই।